সকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। এয়াৰপোৰ্টৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিলে। আপোনালোকে দেখিব পাইছে আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা মুকলি কৰিছে। এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। প্ৰায় 39,400 প্লাস আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। অসমৰ সকলোৰে বাবে চাকৰি হৈছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, সিলেকশন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এয়াৰপোৰ্টৰ প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ল। যদি আপোনালোকে নিজে কৰিব নোৱাৰে আৰু যদি আপোনালোকে নিজে কৰিব বিচাৰে অনলাইন যোগে কৰিব পাৰিব, কিন্তু ইয়াত আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। সো ইয়াত দেখিব পাৰিছে ইণ্ডিগোৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে। এয়াৰপোৰ্টৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। এয়াৰপোৰ্ট নিউ ভেকেন্সি আপোনালোকে দেখিব পাৰিছে। মই পোনপ্ৰথমে আপোনালোকক মই এটা অভাৰভিউ জনাই দিব বিচাৰিছোঁ। ইণ্ডিগোৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা। ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুইটমেণ্ট 2025 অভাৰভিউটো ভেকেন্সি নেম দেখিব পাৰিছে। এয়াৰপোৰ্ট জব ভেকেন্সি 2025ৰ কাৰণে মুকলি কৰিছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে। ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। আৰু মই আপোনালোকক জনাই আছোঁ বহুখিনি ভেকেন্সি মুকলি কৰিছে, মানে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোকে আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। কেবিন কিউ ভেকেন্সি আছে, ফাইনেন্স কনচালটেণ্টৰ ভেকেন্সি আছে, এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ অফিচাৰ এক্সিকিউটিভ, কাষ্টমাৰ ছাৰ্ভিচৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। ৰেম চিকিউৰিটি, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম ৰেম টু লিড অফিচাৰৰ ভেকেন্সি দেখিবলৈ পাব। গ্ৰাউণ্ড ষ্টাফৰ ভেকেন্সি আছে, চিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি আছে, ফ্লাইট ডিছপেচাৰৰ ভেকেন্সি আছে আৰু এছিষ্টেণ্ট টেকনিকেল অফিচাৰৰ ভেকেন্সিও দেখিবলৈ পাব। মানে ইয়াত আপোনালোকে সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। 10 পাছৰ কাৰণে ভেকেন্সি আছে, 12 পাছৰ কাৰণে ভেকেন্সি আছে আৰু গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুইটমেণ্ট হৈছে 2025 বৰ্ষৰ ক্ষেত্ৰত। চেলাৰীসমূহ আপোনালোকে 45,000 আপোনালোকে এপ্ৰক্স চেলাৰীসমূহ লাভ কৰিব পাৰিব। এজ লিমিট যদি মই ক'বলৈ যাওঁ, মিনিমাম এজ 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব, মেক্সিমাম আপোনালোকে 45 ইয়াৰ্ছলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। বিশেষকৈ আপোনালোকৰ যিসমূহ SC ST হয়, তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ, এটা সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে ইণ্ডিগো এয়াৰলাইনৰ যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিল বা এয়াৰপোৰ্ট বিভাগত যদি চাকৰি কৰিম বুলি ভাবি আছিল, তেন্তে ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। ইয়াত দেখিছে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল অফিচৰ কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC PWD কোনো এপ্লিকেশ্যন ফিজ নাই। চ' চিলেকশ্যন প্ৰচেছটো মই আপোনালোকক জনাইছোঁ। ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যন হ'ব। আৰু এপ্লাইসমূহৰ ক্ষেত্ৰত কোৱালিফিকেশ্যন জনাই দিছোঁ। 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণেও ভেকেন্সি আছে, 12 পাছৰ কাৰণেও ভেকেন্সি আছে আৰু গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেওঁলোকৰ কাৰণেও ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ভিতৰত আপোনালোকৰ সকলো ধৰণৰ ডকুমেণ্টছ দেখিছে। আপোনালোকে দেখিব পাৰিছে ইয়াত কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, সকলোখিনি ডকুমেণ্টছৰ প্ৰয়োজন নহ'ব। আৰু ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ অনলাইন যোগে কৰিব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰিব পাৰিব। নাইবা আমাৰ যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰি দিওঁ, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু বিশেষকৈ আপোনালোকে ডকুমেণ্টছখিনি কি কি লাগিব দেখিলে, হাউ টু এপ্লাই ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিলে, এটা সুবিধা মুকলি কৰিছে ইণ্ডিগো ফালৰ পৰা, মানে এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত মই আকৌ এবাৰ জনাই দিছোঁ, সেই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু অনলাইন যোগে আবেদন কৰিবলৈ লিংকৰ থ্ৰুদি কৰিব পাৰে। মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, এডভাৰটাইজমেণ্টৰ এপ্লাই লিংক, সেই লিংকৰ থ্ৰুদি গৈ কৰি ল'ব পাৰিব। যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণ আছে, তাত আপোনালোকে মেছেজ কৰিলে হৈ যাব।